নমস্কাৰ শ্ৰদ্ধাৰ চাৱিদসকল ইনফৰ্ম হবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাৱিদসকল, বিদ্যালয়সমূহত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ নৈতিক যি চৰিত্ৰ, সেই চৰিত্ৰ গঠনৰ যি দিশ, সেই দিশৰ স্খলন ঘটিছে নেকি? অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে মানৱীয়তা গুণ পাহৰি অমানৱীয়তাক আশ্ৰয় লৈছে নেকি? বা ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে নিজকে এজন সুনাগৰিক কৰি গঢ়ি তোলাৰ যি সপোন, সেই সপোন পাহৰি পেলাইছে নেকি? এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্নৰ উদ্দেশ হৈছে আপোনালোকৰ মাজতো, আমাৰ সকলোৰে মাজত। কাৰণ উল্লেখ কৰিব খুজিম, আজি কিছুদিনৰ পূৰ্বে শিৱসাগৰ চহৰৰ মাজমজিয়াত এটা বিশেষ ঘটনা সংঘটিত হৈছিল, যিটো ঘটনাই সমগ্ৰ ৰাজ্যখনত তোলপাৰ লগাইছিল। ঘটনাটো কি কাৰণে হৈছিল, তাৰ আঁৰৰ ৰহস্য কি, সেই বিষয়ে ক'বলৈ নিবিচাৰিম বা কোৱাৰ পৰা বিৰত থাকিম। তথাপিও সেই ঘটনাটোৱে আপোনালোক আমাক সকলোকে শংকিত কৰি তুলিছে। আজি আপুনি বিদ্যালয়ত শিক্ষাদান কৰি আছে, কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ বা অধ্যয়নৰত সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সৰ্বোচ্চখিনি কৰিছে বা সিহঁতক ভৱিষ্যত দেশৰ এজন সুনাগৰিক ৰূপে গঢ়ি তোলাৰ কাৰণে আপুনি আপোনাৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু অনাগত দিনত আপুনি বা আমিবোৰে এনেকুৱা ধৰণৰ ঘটনাৰ সাক্ষী হৈ ৰম নেকি? প্ৰশ্নৰ উদ্দেশ হয়, আৰু যদি আপুনি সমাধান বিচাৰিবলৈ যায় বা সমাধান বিচাৰে, তাৰ উত্তৰ আপুনি নাপাব। শিক্ষা এক অবিৰত আৰু জীৱনজোৰা প্ৰক্ৰিয়া, আৰু এই প্ৰক্ৰিয়াত তিনিটা দিশৰ উৎকৰ্ষ সাধন কৰা খুবেই প্ৰয়োজন থাকিব। উৎকৰ্ষ সাধন মানে তিনিটা দিশৰ মাজত সুসম্পৰ্ক থকা প্ৰয়োজন থাকিব। জন ডিউৱে এষাৰ কথা কৈছিল, আপোনালোকে জানে, এডুকেশ্যন ইজ এ ট্ৰাপলাৰ প্ৰচেছ। আৰু এই ত্ৰিপাক্ষিক শিক্ষা প্ৰক্ৰিয়াৰ মাজত এটা কোণত থাকে শিক্ষক, আনটো কোণত থাকে শিক্ষাৰ্থী, আৰু এটা কোণত থাকে অভিভাৱক অভিভাৱিকাসকল। আৰু যেতিয়ালৈকে এই তিনিটা কোণৰ মাজত সম্পৰ্ক সাধন নহ'ব বা সুসম্পৰ্ক গঢ়ি নুঠিব, তেতিয়ালৈকে কিন্তু প্ৰদান কৰা যি শিক্ষা ব্যৱস্থা বা প্ৰদান কৰা শিক্ষাৰ যি মান, সেই মান গুণগত নহ'ব। বৰ্তমানৰ শিক্ষা ব্যৱস্থাক গুণগত মানদণ্ড কৰি গঢ়ি তুলিবলৈ প্ৰয়াস কৰা হৈছে, বিভিন্ন ধৰণৰ কাৰ্য ব্যৱস্থাৰ গ্ৰহণ কৰা হৈছে। কিন্তু প্ৰশ্নৰ উদ্দেশ হয়, জানো আমাৰ বিদ্যালয়বিলাকত আমি দিয়া শিক্ষা ব্যৱস্থাৰ মান গুণগত হৈছে? ক'ত কেৰুণ লাগি আছে, যদি আপুনি তাক পৰ্যবেক্ষণ কৰিবলৈ যায়, নিৰীক্ষণ কৰিবলৈ যায়, আপুনি উত্তৰ বিচাৰি নাপাব। হয়তো শিক্ষক আৰু ছাত্ৰৰ মাজত মধুৰ সম্পৰ্ক গঢ়ি উঠা নাই নেকি? শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বত্ৰ দিশৰ বিকাশৰ কাৰণে প্ৰচেষ্টা চলাই আহিছে। ছাত্ৰ ছাত্ৰীসকলে আচলতে শিক্ষাৰ প্ৰতি আগ্ৰহী হৈ উঠা নাই নেকি? বা অভিভাৱক আৰু শিক্ষকসকলৰ মাজত সুসম্পৰ্ক গঢ়ি উঠা নাই নেকি? বা প্ৰশ্নৰ উদ্দেশ হয়, ছাত্ৰ ছাত্ৰী অৰ্থাৎ নিজৰ ল'ৰা বা ছোৱালীটো বা নিজৰ সন্তানটো মাক বাপেকৰ লগত বা অভিভাৱক অভিভাৱিকাসকলৰ লগত যি সম্পৰ্ক থাকিব লাগে, সেই সম্পৰ্ক ভালকৈ গঢ়ি উঠা নাই নেকি? আৰু সেইকাৰণে হয়তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ঘটনা আমি প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ। উল্লেখ কৰিব খুজিম, বা আপোনালোকে এই ভিডিঅ'টি যদি চাই আছে, গতিকে সকলো যি অভিভাৱক অভিভাৱিকাসকললৈকো এই ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰিব, তেওঁলোকে এই কথাখিনি জনাৰো প্ৰয়োজন থাকিব। এটা কথা মন কৰাৰ প্ৰয়োজন থাকে যে এটি শিশুৱে বেছিখিনি সময় বিদ্যালয়খনৰ বিপৰীতে ঘৰখনতে অতিবাহিত কৰে। গতিকে অভিভাৱক অভিভাৱিকাসকলেই মূল চালিকা শক্তি সেই ছাত্ৰ বা ছাত্ৰীগৰাকী বা তেওঁৰ ল'ৰা ছোৱালীটোৰ ভৱিষ্যতৰ দিশত এজন সুনাগৰিক ৰূপে গঢ়ি তোলাৰ কাৰণে তেওঁলোকে আচলতে বেছিখিনি সময় নিজৰ ল'ৰা ছোৱালীবিলাকক পায়, যদিও বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীসকলে সৰ্বোচ্চখিনি কৰে। এই ক্ষেত্ৰত অভিভাৱক অভিভাৱিকাসকলে বহুখিনি গুৰুত্ব প্ৰদান কৰা বা ছাত্ৰ ছাত্ৰী বা নিজৰ ল'ৰা ছোৱালীবিলাকক মনোযোগ দিয়াৰ প্ৰয়োজন থাকিব। এটা কথা এইখিনিতে উল্লেখ কৰিব খুজিম যে এনেকুৱা ধৰণৰ বিভিন্ন অৰাজক, অশৃংখল, অমানৱীয় যিবিলাক ঘটনা সংঘটিত হৈছে, গতিকে ক'বলৈ চেষ্টা কৰিম বা কোৱাৰ প্ৰয়োজন থাকিব বা প্ৰাসংগিক হ'ব যে ছাত্ৰ ছাত্ৰীসকলৰ নৈতিক যিটো দিশ, যি মৰেল ভেলু, সঁচাকৈ স্খলন হৈছে। কাৰণ বিদ্যালয়বিলাকত যেতিয়া আপুনি উচ্চ প্ৰাথমিক মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়বিলাকত যোৱা হয়, বা আপোনালোকে হয়তো যদি কৰ্মৰত, আপোনালোকে জানে আপোনালোকৰ বিদ্যালয়ৰ পৰিৱেশৰ কথা। গতিকে ইয়াৰ পৰা আপুনি কেনেকৈ পৰিত্ৰাণ পাব, কি কাৰ্য ব্যৱস্থা আপুনি হাতত ল'ব লাগিব? গতিকে এই ক্ষেত্ৰত আলোচনা কৰাৰ প্ৰয়োজন থাকিব, বিভিন্ন ধৰণৰ কাৰ্য ব্যৱস্থা লোৱাৰ প্ৰয়োজন থাকিব, PTM বিলাক অনুষ্ঠিত কৰাৰ প্ৰয়োজন থাকিব, আৰু অভিভাৱকসকলক সঘনে লগ ধৰাৰ প্ৰয়োজন থাকিব, বিদ্যালয়ত আলোচনা কৰাৰ প্ৰয়োজন থাকিব।
কিন্তু দুখৰ কথাটো হ'ল আপুনি আপোনাৰ বিদ্যালয়ত অধ্যয়নৰত সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আপুনি বিভিন্ন ধৰণৰ সভা অনুষ্ঠিত কৰিছে, অভিভাৱক সভা, কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই সভাবিলাকত কিন্তু সেই অভিভাৱক অভিভাৱিকাসকল উপস্থিত নাথাকে। আৰু সেইকাৰণে আমাৰ শিক্ষা ব্যৱস্থাত ক'ৰবাত অকণমান আউল ৰৈ গৈছে, যিয়ে নেকি ছাত্ৰ ছাত্ৰীসকলক উচ্ছৃংখল হ'বলৈ বাধ্য কৰিছে আৰু বেয়ন কণ্ট্ৰল হৈ পৰিছে। উল্লেখ কৰিব খুজিম, শিক্ষাগত অৰ্হতা ডাঙৰ কথা নহয়। অধ্যয়নৰত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে একাডেমিকেলি বহুত ৰিচ হ'ব পাৰে, কিন্তু সি যে সৰ্বত্ৰ দিশৰ বিকাশ সাধন হৈছে সেই কথাটোক আপুনি ক'ব নোৱাৰে। কাৰণ বৰ্তমানৰ শিক্ষা ব্যৱস্থাই গুণগত মানদণ্ডৰ শিক্ষা প্ৰদানৰ কথাটো কৈছে। গুণগত মানদণ্ডৰ শিক্ষা পাবলৈ হ'লে এটি শিশুৱে কেৱল শৈক্ষিক দিশৰ পাৰদৰ্শিতা দেখুৱালেই নহ'ব, সি শাৰীৰিক, সামাজিক, আৱেগিক, আধ্যাত্মিক, নৈতিক আদি সকলো দিশৰ তাৰ বিকাশ হ'ব লাগিব, তেতিয়াহে সি গুণগত শিক্ষা পাইছে বুলি ক'ব পাৰিব। কিন্তু এটা বেছি নম্বৰ পোৱা ছাত্ৰতকৈ কিন্তু এটা কম নম্বৰ পোৱা ছাত্ৰ বা এগৰাকী ছাত্ৰী কিন্তু ভৱিষ্যতে সুনাগৰিক ৰূপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব, সেয়া নিশ্চিত। কাৰণ কেৱল শৈক্ষিক দিশৰ উত্তৰণ বা বেছি নম্বৰ পালেই নহ'ব, তাৰ সমসাময়িকভাৱে তাৰ কিন্তু সকলো দিশৰ উৎকৰ্ষ সাধন হোৱাৰ প্ৰয়োজন থাকিব। আৰু তেতিয়াহে এই গুণগত মানদণ্ডৰ যি শিক্ষা ব্যৱস্থাৰ কথা কোৱা হয় সেই কথাটো সাৰ্থক হ'ব। আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ যি নৈতিক চৰিত্ৰ গঠনৰ যিটো দিশ, সেই দিশতো সিহঁত অকণমান সবল হ'ব। আৰু আগন্তুক দিনত হয়তো যদি নৈতিক চৰিত্ৰৰ দিশত সিহঁতৰ উৎকৰ্ষ সাধন হ'ব, নিশ্চয়কৈ এনেকুৱা ধৰণৰ অনৈতিক, লজ্জাজনক এনেকুৱা ধৰণৰ ঘটনা আমি প্ৰত্যক্ষ কৰিবলৈ হয়তো নাপাওঁ। কিন্তু মই ব্যাখ্যাহে কৰিছোঁ বা উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু কোৱা মতে কামখিনি কৰাত বহুখিনি অসুবিধা থাকে। কিন্তু ক'লেই নহ'ব, অসমীয়াত এষাৰি কথা আছে, উপদেশতকৈ আৰ্হি ভাল। গতিকে কেৱল মাত্ৰ কথাখিনিহে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। সকলো ভালে থাকক। ধন্যবাদ। টেক কেয়াৰ।